বঙাইগাঁও জিলাৰ অভয়াপুৰীত এখন বিদ্যালয়ৰ নাভূত নাস্ৰুত কাণ্ড। বিদ্যালয় মছজিদৰ আৰ্হিৰ প্ৰৱেশদ্বাৰ। উক্ত বিদ্যালয়খন বিগত 2022 চনত ছিনিয়ৰ মাদ্ৰাছাৰ পৰা পৰিৱৰ্তিত হৈছিল হাইস্কুললৈ। সমগ্ৰ ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিষয়টোৰ ওপৰত আলোচনা কৰি অচিৰেই বিদ্যালয় পৰিচালনা সমিতিয়ে সিদ্ধান্ত ল'ব। বিদ্যালয়খনৰ এই কাণ্ডই জিলাখনৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্কুলখনৰ নাম এইখন স্কুল নয়চত্ৰ হাইস্কুল। মই এইখন বিদ্যালয়ৰে সহকাৰী শিক্ষক। আচলতে এইটো যে বনাইছে গেটখন যে বনাইছে কি হিচাপে বনাইছে আপুনি? তাৰমানে এইখন স্কুল আচলতে ছিনিয়ৰ মাদ্ৰাছা আছিল। 1981 চনতে ছিনিয়ৰ মাদ্ৰাছা হৈছিল। যোৱা 2022 চনত ছিনিয়ৰ মাদ্ৰাছাখন কনভাৰ্ট হ'ল হাইস্কুললৈকে আৰু ME LP ML গেট কৰি দিলে চৰকাৰে। তেতিয়াৰ পৰা হাইস্কুল নামাকৰণ হৈছে। কিন্তু এই গেটখন আজিৰ পৰা 20 বছৰ আগতে বনোৱা। আগৰ যি ছুপাৰিনটেণ্ডেণ্ট আছিল তেখেতে বনাইছিল। তেনেকৈ আছে আৰু এতিয়া গেটখন তেনেকৈ আছে, কিন্তু নামাকৰণটো হাইস্কুল হৈ আছে। সেইটোৱে ৰহস্য আৰু একো নাই ইয়াত। বিদ্যালয়টো ধৰ্মৰ পৰা মুক্ত হিচাপে আমি জানো বা সকলোৱে জানে। এই কিছু প্ৰতিক্ৰিয়া হোৱা নাই নেকি এনেধৰণৰ গেটে? তেনেলৈকে ৰাইজৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই। তেনেকৈ আগৰ পৰা চলি আছে গেটখন। নামটোহে পৰিৱৰ্তন হৈছে, হাইস্কুল হৈছে। আগত ছিনিয়ৰ মাদ্ৰাছা আছিল, এতিয়া নামটো পৰিৱৰ্তন হৈছে হাইস্কুল। ছ'চিয়েল মিডিয়াত আচলতে এইটো লৈ অলপ বিতৰ্ক চলিছে, চৰ্চা চলিছে, কি ক'ব? ঠিক আছে, এইটো সম্পৰ্কে আমি SMCৰ লগত আলোচনা কৰিম। শিক্ষকসকল আৰু SMDC যিটো আছে কমিটি এখন আছে, তেওঁলোকৰ লগত আলোচনা কৰিম। কৰি পেলাই কিবা কৰা যায় যদি পৰিৱৰ্তন, হয়তো পৰিৱৰ্তন কৰিবই লাগিব, যিহেতু হাইস্কুল। আৰু IS-কো আমি জনাম কথাটো, আৰু জনাই এইটো চেঞ্জ কৰিব লাগিব হয়তো।